আজি যিহেতু সৰু ল'ৰাটোৰ নামকৰণ গমে পাই আছে, দুদিন আগতে যিহেতু আহিছোঁ, কাম কাজ কৰাত ব্যস্ত হৈ আছিলোঁ, তথাপিও আৰু দেখাইছোঁ আজি ৰাতিপুৱাৰ পৰিৱেশ। আৰু যে ঘৰৰ কাম এখন থাকিলে যে ৰাতিপুৱা সোনকালে উঠে চবেই, কিন্তু মোৰ অভ্যাস, মই সোনকালে উঠিবই নোৱাৰোঁ। তথাপিও মোৰ যিখিনি কাম সেইখিনি মই দেৰি হ'লেও সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু চবেই উঠি নিজা নিজা কামত লাগি গৈছে, কোনোবাই প্ৰসাদ ৰেডি কৰিছে, কোনোবাই কিবা কৰিছে। মোৰ কাম আছিল কাপোৰ ধোৱা, সেয়েহে মই কাপোৰ ধোৱাত লাগি আছোঁ। লগতে ৰান্ধনি আহি পাইছে এই ভাত বনাবলৈ, আৰু ৰান্ধনিও নিজৰ কাম আৰম্ভ কৰিছে, যিহেতু আমি যোৱাকালি ৰাতিয়ে চব কাম ৰেডি কৰি থৈ দিছিলোঁ, ৰান্ধনিৰ যোগাৰবোৰ। আৰু যিখিনি অলপ চলপ যোগাৰ আছিলে ভণ্টিহঁতে কৰি দিলে। লগতে মোৰ কাপোৰ ইমানেই হৈছে যে আৰু মেলিবলৈ তাত জেগা নাছিলে, সেইকাৰণে বাৰীত এডাল ৰছী বান্ধি দিলে ভিনিয়ে, আৰু বাৰীতে আহি কাপোৰবোৰ মেলিবলৈ আৰম্ভ কৰিলোঁ। লগতে এই কম্বলখন ধোৱাতে যে ইমান কষ্ট পাইছোঁ, ইমান ওজন, আৰু অকলে ধুবলগীয়া হৈছে, সেইকাৰণে বহুত কষ্ট পাইছোঁ। কিন্তু তথাপিও যিমানখিনি কাপোৰ ধুম বুলি ভাবিছিলোঁ ধোৱা হ'ল। আৰু ইয়াৰ লগতে আহিছে আমাৰ পুষ্পা ৰাজবংশী, মানে আমাৰ বাবুৰ খুৰীয়েক, আৰু তাইও আহিলে কাপোৰ মেলিবলৈ, যিহেতু সিহঁতৰো কাপোৰ ধোৱা চব, মানে আজি যিহেতু শুদ্ধিকৰণ হৈছে ঘৰৰ, মানে চোৱা খেদা বুলি কয় আৰু আমাৰ ইফালে, সেইকাৰণে। তাৰপিছত কাপোৰ কানি মেলি দি আহি পালোঁ, ডাঙৰ দায়িত্ব এটা, বাবুক গা ধুৱাব লাগে, সেয়েহে বাবুকো ধুনীয়াকৈ গা ধুৱাই দিলোঁ, মূৰটো ধুৱাই দিলোঁ, যিহেতু সৰু ল'ৰা ভয়ে ধুৱালোঁ। আৰু আমাৰ দুগৰ ওচৰতে চাই আছিলে। তাৰপিছত ময়ো গা পা ধুই আহিলোঁ, মেখেলা চাদৰ এযোৰ পিন্ধিলোঁ বাৰীৰে, আৰু ছোৱালীজনী যিহেতু একো খোৱা নাছিলে, তাইক বিস্কুট আৰু গাখীৰ খোৱালোঁ। মাহী এখতে এবাৰ বোলে খুৱাইছিলে, মই গমেই পোৱা নাছিলোঁ, তথাপিও ময়ো এবাৰ খোৱালোঁ। তাৰপিছতে ইয়াত টোপোলা বান্ধিবলৈ ৰেডি হ'লোঁ, যিহেতু আমাৰ ইফালে গণনাত কোমোৰা, কেঁচা কল, মাছ আৰু নিমখৰ এনেকৈ টোপোলা বিলায়, আৰু কিয় বিলায় নাজানো দেই, ইমান ভালকৈ কিন্তু বিলায়। আৰু এই টোপোলাবোৰ বন্ধাত লাগিলোঁ। তাৰপিছতে আমি ইয়াত চাহ হৈ গ'ল, যিহেতু গণনা চলি আছিলে, ভাগৱত পাঠ কৰিছে, লগতে নাম ধৰিছে, লগতে গণকেহে গণনা কৰিছে, সেইখিনিক বোলো চাহ দিয়াত লাগি গ'লোঁ আমি। যেনেকৈ পাৰোঁ সেনেকৈ যিমানখিনি পাৰোঁ কাম কৰিবলৈ চেষ্টা কৰিছোঁ, যদিও বেছিকৈ কৰিব পৰা নাই। আৰু চাহ দি আহিয়ে বোলো মই আৰু মোৰ ছোৱালীজনীও খাই লওঁ একাপ চাহ। ঘৰত কিবা এটা সকাম থাকিলে যিমান ভিডিঅ' বনাম বুলি ভাবিলেও যে ভিডিঅ' মোৰ বনাই নহয়, যিহেতু কামতে ব্যস্ত থাকোঁ, সেয়েহে। আৰু এয়া সকলোৱে মিলি চাহ খোৱাত লাগি গ'লোঁ, ছোৱালীজনীক খুৱাই লৈ। ভাত চাত খোৱা এইবোৰ ভিডিঅ' যে বনাবৰেই নহ'ল, কাৰণ ইমানেই ব্যস্ত। আৰু মাহী আৰু মামীহঁতক আমাৰ বাটলৈ আগবঢ়াই